ইউক্ৰেইন যুদ্ধই এতিয়াও ক্ষান্ত হোৱা নাই ৰাছিয়া। ইউক্ৰেইনৰ বহু চহৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৰুছ বাহিনীয়ে। শেহতীয়াকৈ ইউক্ৰেইনৰ বুচাত সংঘটিত গণহত্যা আৰু মৃতদেহক লৈ সমগ্ৰ বিশ্বতে সমালোচিত হৈছে ৰাছিয়া। বুচা গণহত্যাৰ পিছত ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনত সংঘটিত যুদ্ধ অপৰাধৰ তদন্ত আৰম্ভ হৈছে। ইউক্ৰেইনৰ মহাযাজকক ইৰিনা ভেণ্ডিকটভাই বুচাত এক ব্ৰিফিঙৰ সময়ত উল্লেখ কৰে যে প্ৰায় ৫,০০০ ৰাছিয়ান যুদ্ধ অপৰাধৰ তদন্তৰ অধীনত আছে। বুচাত সংঘটিত গণহত্যাক নিন্দা কৰিছে সমগ্ৰ বিশ্বই। ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি টি.এছ. তিৰুমূৰ্তিয়ে এই ঘটনাক নিন্দনীয় আখ্যা দিছে। ইফালে ইউক্ৰেইনে ধ্বংস কৰিছে ৰুছ সেনাৰ ৮খনকৈ ক্ৰুজ মিছাইল। বায়ুসেনাৰ বিষয়াৰ তথ্য অনুসৰি বেলাৰুছৰ পৰা পঠোৱা এইসমূহ ক্ৰুজ মিছাইল এটা দিনতে ধ্বংস কৰা হৈছে। बूचा के अलावा इरपिन भी एक ऐसा शहर है जहां रूस की सेनाओं ने कब्जा किया था। काफी दिनों तक रूस की सेना यहां रही थी, लेकिन जब छोड़ के गई है तो निशान जो दिखाई दे रहे हैं तबाही के, वो दिखाते हैं कि रूस की सेना के जाने के बाद एक शहर किस हद तक बर्बाद हो चुका है और यहां से लोगों का पलायन कैसे हो चुका है। ये मल्टी स्टोरी बिल्डिंग है, बहुत सारी खिड़कियां टूटी हुई हैं, शीशे टूटे हुए हैं, बिल्डिंग में होल हो गया है। नीचे भी अगर आप देखेंगे तो यहाँ पर शीशे पूरे टूट गए हैं, चटक गए हैं और बीच बीच में जो पत्थर लगे थे वो भी टूट गए हैं। यानी धमाका जो हुआ था यहाँ पर इतना तेज हुआ था। और ये जो मलबा जमीन पर गिरा हुआ है, देखिए ऊपर से गिरा हुआ ये मलबा है। इरपिन शहर के ये हालात हैं और दूसरी तरफ रिहायशी मकान है, छोटे छोटे मकान हैं। कार छोड़ करके लोग अपनी चले गए हैं, अपना माल असबाब छोड़ के चले गए हैं। बहुत सारी जगहों पर हमने देखा पेट, कुत्ते, उनके बिल्लियां, वो सब भी घरों के अंदर कैद हैं, क्योंकि उस समय लोग आनन फान में भागे तो उनको ले नहीं जा सके। दूसरी बिल्डिंग भी अगर आप देखिए वहां नीचे, तो दूसरी बिल्डिंग भी डैमेज है, पूरे शीशे उसके चटके हुए हैं, पूरे शीशे टूटे हुए हैं। तो यहाँ पर इस तरह से बमबारी हुई है कि मकान के मकान, मल्टी स्टोरी बिल्डिंग, सब कुछ तबाह हो गया है, सब कुछ ध्वस्त हो गया है। और ये बिल्डिंग जो अभी नई बिल्डिंग बनी थी वो भी अब रहने लायक नहीं रह गई है। तो बूचा के अलावा इरपिन में भी रूसी सेना के जाने के बाद तबाही के निशान साफ दिख रहे हैं। সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। বিষ্ণু শইকীয়া, ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে দেখুৱাইছে, সতীৰ্থ সাংবাদিকগৰাকীয়ে দেখুৱাইছে পৰিস্থিতি এনেকুৱা য'ত নতুনকৈ গৃহ নিৰ্মাণ কৰা ঠাইতো তেওঁলোকে থাকিব পৰা অৱস্থা নহয়, সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে। ৪২ দিনত ভৰি দিছে ৰাছিয়া ইউক্ৰেইন যুদ্ধই। আপোনাৰ হাতত কি আছে শেহতীয়া? চাওক, যুদ্ধবিধ্বস্ত ইউক্ৰেইনত এতিয়া যেনেধৰণৰ যি পৰিৱেশে বিৰাজ কৰিছে সেয়া আচলতে অতি মৰ্মান্তিক আৰু স্পশানৰ দৰে এক মৰিশালীৰ দৰে এটা পৰিৱেশ বিৰাজ কৰিছে। বিশেষকৈ বুচা চহৰখনৰ কথা যদি কোৱা যায়, বুচা চহৰখনত যথেষ্ট সংখ্যক লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে। কিছুদিন পূৰ্বে ৰাছিয়াৰ সেনাৰ হাতত আছিলে চহৰখন, ৰাছিয়াৰ সেনাই দখল কৰিছিল বুচা। কিয়েভৰ বা ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মাত্ৰ দূৰত্বত অৱস্থিত বুচাৰ যি শেহতীয়া যি পৰিস্থিতি, অতি মৰ্মান্তিক পৰিস্থিতি। আৰু ইতিমধ্যে ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ সেনা আঁতৰি যোৱাৰ পিছত চহৰখনত উপস্থিত হৈ উদ্ধাৰ অভিযান যেতিয়া চলাইছিল, তেওঁলোকে হাত ভৰি বন্ধা অৱস্থাত বহু লোকৰ মৃতদেহ উদ্ধাৰ কৰিছিল। মঙলবাৰৰ দিনটোলৈকে ৫৮জন সাধাৰণ নাগৰিকৰ হাত ভৰি বন্ধা মৃতদেহ ইউক্ৰেইনৰ সেনা আৰু উদ্ধাৰকাৰী দলে বুচাৰ চহৰৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছে। আটাইতকৈ ডাঙৰ কথা যে গণহত্যাৰ এটা অভিযোগ উত্থাপন হৈছে যে ইউক্ৰেইনৰ সেনাই যেতিয়া উপস্থিত হৈছিল চহৰখনত, হাত ভৰি বন্ধা অৱস্থাত ধ্বংসস্তূপৰ মাজৰ পৰা বহু লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মাটিত আধালৈকে ইতিমধ্যে আপুনি কৈছে মৰিশালী সদৃশ এক পৰিৱেশৰ